তো বহুত দিনৰ পিছত লগ পালোঁ তাইক। আমি লাষ্ট কেতিয়া লগ পাইছিলোঁ? I think 2019 লগ পাইছোঁ চাগে ন? তেনেকৈ। হা? বৰষুণ দি কিনে বাইকটো অৱস্থাই নাই। মই বেলতলাৰ পৰা আহোঁ। ৰাতি নহয়, আহিম সোনকালে। বাই বাই ভণ্টি। অ'কে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো এতিয়া গৈ আছোঁ বেলতলা। তো কিয় গৈ আছোঁ, কি কথা কৈ আছোঁ ভালকৈ। প্ৰথমতে ফিউল আপটো কৰাই লওঁ। ন' পেট্ৰল। তো এতিয়া গৈ আছোঁ মই বেলতলা লগৰ এজনীৰ তাত। মানে কি হ'ল, বহুত দিন লগ নাই পোৱা, মানে লগ কৰিমকৈ তেনেকৈ লগ পোৱা নহয়। সিও তাইৰ কামত ব্যস্ত থাকে, ময়ো মোৰ কামত ব্যস্ত থাকোঁ। তো তেনেকৈ লগ পোৱা হোৱা নাছিলে, মানে লগ কৰা হোৱা নাছিলে। তো আজি বোলো ফ্ৰী আছোঁ, এপাক গৈ আহোঁ। আৰু অলপ কামো আছে সেইটো চাইডে, বেলতলা চাইডে। তো এক গলিত দুই চিকাৰ হৈ যাব, মানে তাইকো লগ কৰা হ'ব প্লাছ মোৰ কামটোও হৈ যাব, তেনেকৈ আৰু। তো ওলাই আহিলোঁ। কাৰণ যোৱাকালি কি লেতেৰা বৰষুণ দিছে ৰে, গোটেই বাইক পূৰা অৱস্থা বেয়া। এটা মই এইটো কভাৰটো ল'ব লাগিব, যোনটো বাইক ঢাকি ধোৱা এনেকুৱা পাই যে কভাৰ, এটা অৰ্ডাৰ দিব লাগিব মই। নহ'লে বাইকখন এই আজি ধুই দিওঁ, কালি বৰষুণ দি দিয়ে, লগে লগে অৱস্থা বেয়া। এণ্ড চৰি গাইজ, সদায় ভিডিঅ' দিব নাই পৰা। ভাবোঁ সদায় ভিডিঅ' দিম বুলি, কিন্তু কিবা নকৰোঁতে মানে নহয়গৈ। আৰু কি হ'ল, এতিয়া এদিনৰ পিছে দিওঁ ন, তো সেইটোও মই ভালকৈ কণ্টিনিউ কৰিব পৰা নাই। কেতিয়াবাতো দুদিনৰ পিছত, কেতিয়াবা 3 দিনৰ পিছত এনেকৈ হৈ আছে। ৰেগুলাৰ হ'ব লাগিব মানুহটো। মানে কি হয়, এতিয়া ঠাণ্ডা দিন না, ৰাতিপুৱা সোনকালে উঠিম বুলি ভাবিলেও উঠাটো নহয়। মানে ৰাতিপুৱা উঠোতে 11টামান বাজি যায়। তাৰপিছত উঠি কিনে ফ্ৰেছ হওঁতে কিবাকিবি কৰোঁতে 12টা-1টা বাজে। তাৰপিছত ওলাই আহিলে সন্ধিয়াই হৈ যায় আৰু। তো তেনেকৈ মানে বেছি ওলোৱা নহয়, আৰু গ'লেও একদম ওচৰতে যোৱা হয়, তেনেকুৱা নিচিনা হৈ আছে মানে। তো মানুহটো অলপমান কিবা হ'ব লাগিব, নহ'লে এনেকৈ হ'লে নহ'ব মোৰ। এই ঠাণ্ডা দিনত বম বেছি এলেহুৱা হৈ যাওঁ ৰে মানুহটো। মই তাইক কৈছিলোঁ মই 1টা বজাত আহি আছোঁ বুলি, আৰু এতিয়া বাজিলে 3টা। তো 2 ঘণ্টা লেট, ইমানেই বেছি লেট মানে। এইবিলাক চব হৈছে ঠাণ্ডাৰ কাৰণে। মোৰ ভুল নহয় দেই, এইটো ঠাণ্ডাৰ ভুল। মানে কিয় ইমান ঠাণ্ডা হ'ব লাগে, ৰাতিপুৱা উঠিবই মন নাযায়। মই ৰাতিপুৱা উঠিছোঁ 12টা বজাত। ৰাতিপুৱা উঠি পিনে কিবাকিবি কৰোঁতে তো হৈ গ'ল, মানে কেনেকৈ 3টা বাজি গ'ল গমেই নাপাওঁ। আৰু অলপ পিছততো সন্ধিয়া হৈ যাব। মানে টাইমবোৰ কেনেকৈ গৈ আছে একো গমেই নাপাওঁ মানে। হেল্ল', ঐ মই আহি পালোঁ। তোমালোকৰ ৰুমৰ বাহিৰত আছোঁ। গ্ৰীণ কালাৰ গেট, হাউচ নং 14। অঁ দিয়া। ओए क्या कर रहे हो? मैं जस्ट ये मामा अर्थ के आमंड हेयर लगाने वाली थी। अच्छा। अच्छा, कैसे हो? मैं ठीक हूँ, तुम? मैं बहुत अच्छी हूँ। बैठो ना, बैठो। ओके। मतलब तुम क्या ये लगा रहे थे? हाँ, मैं आजकल यही प्रोडक्ट यूज़ कर रही हूँ अपने बालों में, बिकॉज ये बहुत ही अच्छा रिजल्ट दिया है। मामा अर्थ का है ना? हाँ, मामा अर्थ का है। अच्छा। पहले तो आपको ये शैम्पू अप्लाई करना होगा, उसके बाद सॉरी दिस इज हेयर ऑयल, माय बैड। सो उसके बाद ही आपको शैम्पू लगाना है, फिर कंडीशनिंग करना है। तो ये एवरी हेयर टाइप्स के लिए मतलब एप्लीकेबल है, सब लोग यूज़ कर सकते हैं। आपको यहाँ पे मिलेगा विटामिन E, जो कि हमारे हेयर ग्रोथ के लिए बहुत ही अच्छा है, जो हमारे हेयर को सॉफ्ट एंड स्मूथ करते हैं, और ब्रेकेज, जिसका भी हेयर में ब्रेकेज का प्रॉब्लम है वो सॉल्व करती है। तो नेचुरल इंग्रेडिएंट्स हैं, इसीलिए कुछ भी साइड इफेक्ट की वजह से डरने की ज़रूरत नहीं है। और इसमें जो भी इंग्रेडिएंट्स हैं आप यहाँ पे देख सकते हो, सब नेचुरल इंग्रेडिएंट्स हैं। कलर के लिए बालों में भी लगा सकते हो, तो मैंने भी कलर लिया, आप लोग देख सकते हो। तो इसमें कुछ प्रॉब्लम नहीं दिया है, बल्कि मुझे अच्छा रिजल्ट मिला है। रफ, जो भी मेरा पहले रफ हेयर था वो अभी मतलब पहले से स्मूथ हो चुका है, सिल्की हुआ है।
फिर आप देख सकते हो मेरा ये बेबी हेयर, ये ग्रोथ हुआ है, जो कि मेरे यहाँ पे पहले बहुत ही हेयर फॉल का प्रॉब्लम है। तो ये सब मतलब मामाअर्थ का ये हेयर प्रोडक्ट यूज़ करके मुझे अच्छा ही रिजल्ट मिला है। तो मैं सबको रिकमेंड करूँगी कि आप मामाअर्थ का ही प्रोडक्ट यूज़ करें अपने बालों में। सो ये था, तो मैंने तो आपको सब इसके बारे में बता चुके हैं, मामाअर्थ के बारे में, मामाअर्थ हेयर ऑयल के बारे में। तो आपने कुछ सोचा है अपने बालों के लिए? हाँ, मेरा भी बाल इतना अच्छा नहीं है, तो मैं भी अभी ऑर्डर करके ये लगाएगा, तो शायद मेरा भी बाल थोड़ा अच्छा हो जाए। बहुत अच्छा होगा गाइस, ये दोनों वुमेन एंड बॉयज़ के लिए है, दोनों के लिए बहुत अच्छा है। हेयर फॉल के लिए आप जो लोग भी मतलब हेयर फॉल से गुजर रहे हैं, प्लीज़ मैं रिकमेंड करूँगी मामाअर्थ का हेयर प्रोडक्ट यूज़ करें, आपका हेयर वापस आ जाएगा। मैं अभी ऑर्डर कर रहा हूँ ये, तो गाइस आप लोग भी ऑर्डर कर सकते हो। तो लिंक में जाइए गाइस, डिस्क्रिप्शन में जाइए, डिस्क्रिप्शन में लिंक है, डिस्क्रिप्शन लिंक में क्लिक करके ऑर्डर कर दीजिए। तो गाइस इफाले मौसुमी, ठीक है, तो बहुत दिनों पिছত लग पालो ताइक। আমি লাস্ট কেতিয়া লগ পাইছিলোঁ? আই থিংক 2019 লগ পাইছোঁ চাগে ন? তেনেকৈ এটা নে দুটা ভিডিঅ' আছিলে তোমাৰ লগত ন? তো তেতিয়া মানে কি হ'ল, মই ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ, ইমান ভালকৈ জনা নাছিলোঁ। তাইৰ লগত মানে মই ভূটান গৈছিলোঁ, মিনি ভূটান ন? তো বহুত আগৰ ভিডিঅ' আছে চেনেলত, তো যদি কোনোবাই চাব খোজে চাব পাৰিবা। কিন্তু তেতিয়া কি হ'ল মানে মই একো মানে ভালকৈ ভিডিঅ' বনোৱাই নাছিলোঁ, আৰু কথা কোৱা ষ্টাইলবিলাকো ইমান ঠিক হোৱা নাছিল মোৰ তেতিয়া। তো লগে পোৱা নাছিলোঁ ন আমি, বহুত দিনৰ পিছত লগ পাইছোঁ। মানে তেনেকৈ লগ কৰা হোৱা নাছিলে, আৰু তাইও তাৰ কামত বিজি থাকে, ময়ো অলপ বিজি আছিলোঁ। তো আজি মানে কি হ'ল, ইয়াৰ ওচৰতে মানে কাম এটা আছিলে আহিবলগীয়া, তো সিটো কামো হৈ গ'ল, লগ পালোঁ, তাইকো লগ পালোঁ। তো এক গলিত দুই চিকাৰ মানে। কিন্তু এতিয়ালৈকে একো খাব পোৱা নাই, মই চাহ বনাম ভাবিছোঁ, চাহ আৰু মেগী খুৱাই দিম আৰু। তো গাইজ এতিয়াতো মই তাৰ কাৰণে চাহ বনাবলৈ যাম। তো তাৰে আগত মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকক, কি তাৰ এতিয়া 100K কাৰণে আঞ্চুমানে ৰখি আছে। চ' আপোনালোকে মানে মৰম কৰি কিনে জলদিকে 100K কৰি দিব। চ' মানে বেছিকৈ আপোনালোকে ভিডিঅ'কেইটা ভাল ভিডিঅ'কেইটা চাই থাকিব পাৰিব। তো গাইজ কৰি দিবা, এতিয়াতো তাইও ক'লে। আৰু একচুৱেলি মানে অংশুমান কৈ আছে, মানে মোৰ নিক নেমটো অংশুমান হয়। তো কিছুমানে নাজানিব পাৰে, মানে চেনেলত পংকজ বুলি আছে ন, মানে মোৰ অৰিজিনেল নামটো পংকজ ৰাভা হয়, বাট নিক নেমটো অংশুমান হয়। তো সেইকাৰণে তাই অংশুমান কৈ আছে, সেইটো কথা। চ' ভিডিঅ'টো চাই থাকিবা গাইজ, সদায় লাইক দিবা, ছাবস্ক্ৰাইবটো আপোনালোকে কৰিছে বাৰু, এতিয়া আৰু বেছিকৈ ছাবস্ক্ৰাইবাৰ লাগে। চ' আৰু ডাঙৰ যে চেনেল বনাই হ'ব, সোনকালে 100K লাগে মুঠতে। এইটোৱে ক'ব বিচাৰিছোঁ গাইজ। যোৱা তুমি চাহ বনোৱা এতিয়া, নহ'লে দেৰি হ'ব। গাইজ লগ পাম যোৱা। তো গাইজ ইফালে চাহ লৈ আহিলে, এতিয়া চাহ খাম আমি, খাই কিনে মই ওলাই যাম আৰু ইফালে আছে ব্ৰ, তোমাৰ নামটো কি আছিলে? ডিমান টংলাৰ হয়। আচ্ছা আচ্ছা। তো ইফালে ই মৌচুমী, আৰু ইফালে লীনা খাই আছে খোৱাত দিদি। তো মই সোনকালে খাওঁ, খাই কিনে ওলাই যাওঁ আৰু সন্ধিয়া হ'ল অলমষ্ট। তো বাকী মটৰ লগত তুমি অকলে যাবা? অঁ হয়, থাকা দেই। অঁ কালি কি হ'ল মানে সন্ধিয়া হৈ গ'ল, তো তেনেকৈ অহা টাইমত ব্লগ শ্লগ নবনালোঁ আৰু ডাইৰেক্ট আহি গ'লোঁ ৰুম। তো সেইকাৰণে এতিয়া ওলালোঁ, মানে ৱাও দ্বীপ পূৰা হুইলি মাৰি দি আছে। তো কি হ'ল, কালি মানে সন্ধিয়া হৈ গ'ল ন, তো তেনেকৈ ভিডিঅ' চিডিঅ' নবনালোঁ, ডাইৰেক্ট ৰুম আহি গ'লোঁ আৰু। তো ভিডিঅ'টো বহুত শ্বৰ্ট হৈ গ'ল, তো সেইকাৰণে এপাক এনেই ওলাই আহিলোঁ। তো ওচৰতে গৈ আছোঁ, চাওঁ ক'ত যাওঁ, টিভি টাৱাৰ নহ'লে বেলিভিউ ফালে গৈ আহিম। মানে গান্ধী মণ্ডপ যাম কৈছিলে ই, কিন্তু গান্ধী মণ্ডপ সিদিনাখন মাত্ৰ গৈ আহিলোঁ। তো মানে যোৱা জেগাতে আৰু চাই থাকিব মন নাযায়। গান্ধী মণ্ডপটো একদম ওচৰতে, মোৰ ৰুমৰ ওচৰতে হয়। তো সেইকাৰণে অকণমান আগৰ পৰা ঘূৰি আহোঁ। টিভি টাৱাৰ ফালেও গৈ থকা হয়, প্ৰায় গৈয়ে থাকোঁ বাৰু, হ'লেও এপাক গৈ আহোঁ আৰু, ওচৰতে বেলেগ তেনেকৈ জেগা নাই। মানে 5:30 কাম এটা আছে, তো 5:30 আগতে মানে আহি পাব লাগিব। তো সেইকাৰণে ওচৰতে গৈ আহোঁ আৰু এতিয়া। ই পূৰা হুইলি মাৰি গৈ আছে দীপে।
মোৰ মানে এতিয়া কি হ'ল চেঞ্চ পকেটটো বেয়া হৈ আছে না তো মানে পূৰা মানে সেইটো ফালিব নোৱাৰোঁ মানে আগৰ নিচিনাকৈ ফালিলে পূৰা চেঞ্চ পকেটটো পূৰা মাত দি দিয়ে আৰু সিদিনাখনতো চেন ওলাই গৈছিলে মোৰ সেইকাৰণে এতিয়া অলপ মানে শ্ল'কৈ পিক আপ দিব লাগে মানে ঘপকৈ পিক আপটো দিব নোৱাৰোঁ মানে ইনষ্টেণ্টটো ভাবিছিলোঁ বিলিভিউ যাম বুলি কিন্তু কি হ'ল বিলিভিউ গ'লে অকণমান টাইমটো বেছি লাগি যাব আৰু সিফালে অলপ ট্ৰাফিকো পাই যাম তো সেইকাৰণে এতিয়া বিলিভিউ নাযাওঁ আৰু তো যাব লাগিব বিলিভিউ কেইদিনমান পিছত মানে কি 2 দিনমান পিছত তুমি বলা আগত মোৰ এতিয়া টায়াৰটো ভাল টায়াৰ লাগি থকা নাই না সেইকাৰণে বাইকখন শুৱাবই ভয় লাগে শুৱালে মানে এটা কথাই মনত আহি থাকে বাইকখন শ্লিপ দিব নেকি এইটো লাগি থাকে মানে কিন্তু যেতিয়া মানে ভাল টায়াৰ লাগি থাকে তেতিয়া ফুল কনফিডেঞ্চ থাকে ন তেতিয়া মানে পূৰা শুৱাই দিব পাৰি দিবা নেকি কি হুইলি দিবা এই মজা हाँ हाँ हो যাব ओके गाइस तो ইয়াতে অকণমান টাইম ৰখিছিলোঁ চাহ খাই ল'লোঁ ইয়াতে তো এতিয়া অকণমান তলত যাই কিনে বহো তাৰপিছত ইয়াৰো বোলে কাম আছে তো ওলাই দিওঁ আৰু ক'বা তুমি মোক অ'কে গাইছ অলপ টাইম থাকিলোঁ ইয়াতে তো এতিয়া ওলাই দিওঁ আৰু ইয়াৰো বোলে ব্ৰৰো কিবা কাম আছে তো এতিয়া যাব ইফালে মই ইফালে যাওঁ ৰুম যাবা নহ'লে তুমি মোক দি দিবা এইকেইটা দিয়া বাই তো ওকে গাইছ এইটো ভিডিঅ' ইয়াতে এণ্ড কৰি দিছোঁ আজিলৈ বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই গাইছ লাভ ইউ অল হেভ এ গুড ডে এই ক'ত আহা তুমি আকৌ না ওকে গাইছ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ